USTMৰ স্বত্বাধিকাৰী হকৰ পিছত লাগিছে মুখ্যমন্ত্ৰী শৰ্মা গ্ৰেপ্তাৰ হ'ব পাৰে USTMৰ স্বত্বাধিকাৰী মেহবুবুল হক হকৰ বিৰুদ্ধে কৰিমগঞ্জ থানাত গোচৰ ৰুজু মুখ বেয়া নাপাব বুলি কৈ বুধবাৰে মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য ইমান দিন আমি কি কৈ আছিলো যে USTMৰ মালিক শিক্ষাবিদ হয় Now a report has come from DC Karimganj that তেওঁ OBCৰ certificate লৈছিলে falsely and then his certificate was cancelled by DC Karimganj USTMৰ স্বত্বাধিকাৰীয়ে ভুৱাকৈ উলিয়াইছিল OBC certificate এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে কৰিমগঞ্জৰ জিলা উপায়ুক্তই সেই সাৰ্টিফিকেট নাকচ কৰিছিল উপায়ুক্তই এই বিষয়ত গোচৰ ৰুজু কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে নিজকে শিক্ষাবিদ বুলি দাবী কৰি আনক সাৰ্টিফিকেট দিয়া মানুহজনে নিজে OBCৰ ভুৱা সাৰ্টিফিকেট উলিওৱা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এটা ফলছ OBCৰ সাৰ্টিফিকেট লোৱা মানুহজন শিক্ষাবিদ হ'ব পাৰে নেকি কিৰণ কমিউনিটিৰ মেম্বাৰ হয় বুলি he took a OBC certificate then people instituted complaint against him and then DC Karimganj after hearing everybody cancel the OBC caste certificate issued to that gentleman যে এজন জি মানুহে নিয়মতে OBC জালি সাৰ্টিফিকেট লোৱাৰ পিছত নেক্সট লাইনটো হ'ব লাগিছিল ক্ৰিমিনেল কেছ that FIR was not done now we are going to file the FIR ভুৱা সাৰ্টিফিকেট থকা মানুহ এজন কেনেকৈ শিক্ষাবিদ ফেসবুকতো পোষ্ট মুখ্যমন্ত্ৰীৰ সংঘাত আৰম্ভ হৈছিল সেই গুৱাহাটীত হোৱা অভূতপূৰ্ব বানৰ পাছত বান ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি গাড়ী দখল কৰা বিজেপি চৰকাৰৰ চকুৰ সন্মুখত গোটেই গুৱাহাটী বুৰ গৈছিল ৰাইজৰ প্ৰশ্নবানৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বানৰ বাবে জগৰীয়া কৰিছিল USTMক পাছত USTMে ফ্লাড জেহাদ আৰম্ভ কৰা বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে USTMৰ ওপৰত জেদ মুখ্যমন্ত্ৰীৰ সেই কথা সাংবাদিকৰ সন্মুখতো কৈছিল হিমন্ত বিশ্ব শৰ্মাই মইতো ভাবো যে USTMৰ মালিক এটা জেহাদে আৰম্ভ কৰিছে আমি যেটো ল্যান্ড জেহাদ বুলি কওঁ তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত নহলে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ এতিয়া ওলাইছে USTMৰ স্বত্বাধিকাৰী মেহবুবুল হকৰ ভুৱা সাৰ্টিফিকেট প্ৰসংগ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৰিমগঞ্জ থানাত গোচৰ ৰুজু হ'ল গ্ৰেপ্তাৰ হ'ব নেকি USTMৰ স্বত্বাধিকাৰী মেহবুবুল হক কাৰণ যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যুৰো ৰিপৰ্ট NKTV+